कहानी है जो सबको सुनानी है जलने वाली की तू रूह भी जलानी है एक कहानी है जो सबको सुनानी है उनकी भूख भी तो मैंने ही मिटानी है एक कहानी है जो सबको सुनानी है তো ভাবছিলো যে এইগিলাৰ কাজিয়া হাজিয়াৰ ভিডিঅ' নবনাও মানে গাইছ এইগিলা নিগেটিভিটি সৃষ্টি কৰাৰ কথাই সদায় সদায় কাজিয়াৰ ভিডিঅ' কণ্ট্ৰভাৰ্চিৰ এইগিলা ভিডিঅ'গিলা বনাই থাকিব ইচ্ছাও নাযায় নিজৰে কিন্তু কি কবি কিছুমান চাপৰিয়াই সন্মুখত দেখা দে নকলিও মানে সহ্য নহয় সহ্যৰ সীমা চেৰাই গেছি বুজি পাইছা না গাইছ এতিয়া সহ্যৰ সীমা চেৰই নকপি তই হা তো দুদিন আগত মই এটা ভিডিঅ' বনাইছোঁ বেতাল আৰু মোৰ কাজিয়াখনৰ ওপৰত গোটেই অসমবাসীৰ সন্মুখত মই কৈছোঁ যে মোৰ ফালৰ পৰা কোনো ধৰণৰ বেয়া ভাৱ নাই না বেতালৰ প্ৰতি আছে না কোনোবা বেলেগ ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ কোনোবা ক্ৰিয়েটৰৰ প্ৰতি আছে চবকে মই ক্লিয়াৰকৈ কৈ দিছোঁ আকৌ এবাৰ এইখিনিতে পাব্লিকৰ সন্মুখত কওঁ যে বেতাল নিপুৰ প্ৰতি কাৰো প্ৰতি মোৰ একো বেয়া ভাৱ নাই আকৌ এবাৰ ক্লিয়াৰকৈ কৈ দিছোঁ মোৰ সমাপ্ত মোৰ ফালৰ পৰা সমাপ্ত কিন্তু এইখিনিতে এটা চাপৰি সোমাইছি থলুৰ মাজত টেমকা দিবা মাজতে সোমাইছি মানে বাটৰ কৈছোঁ যি গাত গৈ লৈ গাইছ সেনেহেন চিষ্টেম হৈছে বেতাল আৰু মোৰ মাজত কিবা এটা লাগি আছে সি মোৰ ওপৰত হাঁহিব লগা একো নাই হা চাক গাইছ প্ৰথম কথা হ'ল না মই তাৰ কোম্পানী ক'ৰবাত নাম লৈছোঁ এগেইনষ্টটোত ভিডিঅ' বনাইছোঁ ক'ৰবাত দুৰ্নাম কৰিছোঁ তেতিয়া তই মোৰ নাম লওঁ বেতাল আৰু মোৰ মাজত এখন কিবা কাজিয়া এখন লাগছি তই মাজতে নালগা জেঙত কিয় খুৱাবা কিয় আছে কতিকে খুৱাবা আছে কি হ'ব মানে চালা আমাৰ কিবা লাগছি সি মাজতে কিবা হাঁহিছি মোৰ ওপৰত হাঁহি পেলাই নিজকে কুল দেখেছি কাৰ আগত কুল দেখাবা হা তো আপোনালোকে সকলোৱে ভাবি চাক নিজৰ স্বাৰ্থৰ কাৰণে মানুহে আজিকালি কেনেকৈ বেলেগক ব্যৱহাৰ কৰিব পাৰে আচলতে গাইছ এইগিলা চলিৰ ওপৰত ভিডিঅ' বনাব ইচ্ছা নাযায় কিন্তু যিমান মোৰ ওপৰত ধৰক ষ্টৰি মাৰছি যোৱাকালি এটা মোৰ ওপৰত ৰিলো বনছি সি নিজকে ভাল দেখাইছি সিয়ে অকল ভাল আছে পৃথিৱীখনত ঠিকে আছে বাৰু তই ভাল দে বাৰু মই বয়া দেই মতে গুণ্ড বুজিছা না এতিয়া মই তাৰ কাহিনীখিনি কওঁ বহুত আছে তাক ক'ব লগা তাক আজি অসম চাপৰি বুলি ঘোষণা কৰি দিওঁ পাব্লিকৰ সন্মুখত তই যি এটা চাপৰি সেইটো কথা মই কৈ দিওঁ প্ৰথম কথা হ'ল তই বিজেপিত বিক্ৰী গৈছা সেইটো হৈছে তোৰ প্ৰথম মাইনাছ পইণ্ট তই তাতকৈ ডাঙৰ কথা কৈ লাভ নাই ৰাজনৈতিক দলত বিক্ৰী গৈছে প্ৰথম ভুল হৈছে তোৰ সেইটো তো আপোনালোকে জানেই সিদিনাখনেও মই কৈছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হ'ল মিডিয়া তো মিডিয়া যেতিয়া বিক্ৰী যায় দেশখনৰ অৱস্থা কেনেকুৱা হ'ব আৰু ধ্বংসৰ পথত গাইছ চববোৰে মুখত মানে পিঠা ভৰাইছে বৰ্তমান মই কাকো ৰাজনৈতিক দলক ছাপোৰ্ট নকৰোঁ বাৰে বাৰে মই কৈ আছোঁ সদায় কৈ আছোঁ মই বিজেপিকো ছাপোৰ্ট নকৰোঁ কংগ্ৰেছকো ছাপোৰ্ট নকৰোঁ আজি মই সিহঁতক ছাপোৰ্ট কৰিলে কি হ'ব মোক খুৱাই আছে নেকি না ভৱিষ্যতে মোক খুৱাব আজি আমি দুটা পইচাৰ কাৰণে সিহঁতক ছাপোৰ্ট কৰিব যাব নালাগে নিজৰ ভেলুটো গুচাই দিব নালাগে মই সেইটোৱে সদায় ক্ৰিয়েটৰখিনিক কৈ আছোঁ আমি কিয় বিক্ৰী যাব লাগে তো ই মানে বিজেপিত বিক্ৰী গৈছি আৰু কেইটকাত বিক্ৰী গৈছি সেইটো কথাও মই জানো বাৰু তো তাতকৈতো বহুত ডাঙৰ ডাঙৰ হিউজ লেভেল অফাৰ আছে মোৰ তাতে কিন্তু এই ৰাকেশ কেলা কথা ক'ব ইচ্ছা নাযায় মানে কি ক'ম এইগিলা কথা আমাক লৰিব পাৰিব নোমাতাল লৰিব পাৰিব না হা অকাটোৰ লগত আহিব পাৰে যেতিয়া কিনাৰ কথা আহিব পাৰে আমাৰ নোমাকডাল লৰিব নোৱাৰে কোনো ৰাজনৈতিক দলেই এইখিনিও ক'লোঁ কাৰোবাৰ কিনবা অকাত আছে বিক্ৰীটো বাৰু গেছে আহিলেচোন তো বিক্ৰী যোৱাৰ পিছত ৰুমৰ ভিতৰত সোমাই যি দম দিছিল কেনে লাগছি হা কম নেকি সেইগিলা ৰাইজৰ সন্মুখত বাকী আৰু নকওঁ বাৰু কেইটকাত বিক্ৰী গৈছি কোনে দম দিছি সেইগিলা কাহিনী মই ক'ব ইচ্ছা নাই বৰ্তমান পাব্লিকৰ সন্মুখত মই ইমানো বাৰু নিচা হেৰি নহয় যে গোটেই কৈ দিম তো মই সেইখিনি কৈ নেদাওঁ কিন্তু অকাত নিজৰ অকাতটো চাই ল'বি একবাৰ বুজি পাইছা না ক'বাৰ কিবা বকাৰ আগত ছ'চিয়েল মিডিয়াত দম দিছি ৰুমৰ ভিতৰত সোমাই তাক যেনেকৈ দম দিছি কিয় নকওঁ আৰু এখেতে বোলে মিষ্টাৰ ইণ্ডিয়ান হেকাৰক হিলাই দিছে বাপৰে এইটো হিলোৱা বুলি নকয় ভাই যেনেকৈ আমাৰ ইয়াতে দমৰা গৰু সোমালে আমি খেদোঁ ঠিক তেনেকৈ তোমাক খেদিছিল ঠাট্টা উৰাইছি মই যি মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ তাতে যায় কান্দিছিলোঁ তাৰে লৈ সি মোক ঠাট্টা উৰাইছি কথা ক'ব লগা বহুত আছে গাইছ আজি কৈ দিওঁ অলপমান তাক মানে চাক মিষ্টাৰ ইণ্ডিয়ান হেকাৰ তাকে মই গেছোঁ তো পাব্লিক ডিমাণ্ড আছিল তো গোটেই অসম ৰাইজে বিচাৰি আছিল সেইকাৰণে মই গৈছিলোঁ তো যাই পেলাই সিহঁতে মোক মানে ৰেছপন্স দিয়া নাই সেইটো খোলা কথা মই কৈ দিছোঁ যে মিষ্টাৰ ইণ্ডিয়ান হেকাৰ নাই দিল্লীত যোৱা বুলি টিম মেম্বাৰে কৈছি আৰু মোক তাতে ভিডিঅ' বনাব নিদিলাক তো মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি কৈছিলোঁ সেই টিম মেম্বাৰক যে মোৰ এটা ভিডিঅ' বনাব লাগিছিল অসমৰ পৰা আছোঁ বহুত কষ্ট কৰি আছোঁ ডাঙৰ ফেন হয় আৰু অসম ৰাইজে বিচাৰি আছিল সেইকাৰণে মই যাই তাতে চেষ্টা কৰিছিলোঁ তাত সিহঁতে বনাব নিদিলাক কিবা কিবি গালি চালি পাৰি মোক খেদাই দিছি আৰু সেই কাহিনীটোক লৈ সি মোক ঠাট্টা উৰাইছি ছ'চিয়েল মিডিয়াৰ ওপৰত তই মোক ঠাট্টা কৰা নাই সেইটো গোটেই অসম ৰাইজক ঠাট্টা কৰিছে বুজি পাইছা না
বয়স হোৱা নাইতো নিজৰ মানে চিভিক চেন্সটো নাই সেইকাৰণে যা তা বকা ছাগালৰ দৰে মুখখন দি যা তা বকা তোৰ যদি ইমানে অকাত আছে আকলাই গোটা ইণ্ডিয়াখন ঘূৰি দেখো 14-15খন ষ্টেট আকলাই ঘূৰি দেখো তোৰ কলজাত কিমান দম আছে মই সেইটো চাম বুজি পাইছা না ঠাট্টা কৰিছে কান্দাৰ হৈ আহিব দে দিন আহিব আজি মোক ঠাট্টা কৰিছে ৰাকেশ কাঞ্চি তাৰ ঠাট্টা কৰ সেইখিনিয়ে জানবি পাব্লিকৰ ডিমাণ্ড এটাক তই যেতিয়া ঠাট্টা কৰবি মোৰ ক'ব লগা নাই সেইটো পাব্লিকে ক'ব বুজি পাইছা না তই অসম ৰাইজক ঠাট্টা কৰিছে বুজি পাইছা শিকলাই শিকাইছি কি জানবি আৰু বেলেগ চাপৰি হ'ব জানবি খোলাকে ডাইৰেক্ট কৈ দে অপেনলি কওঁ আমি তোগিলা মুখত বিজাল ৰাখি কথা নকওঁ ডাইৰেক্ট ক সন্মুখত তই বিক্ৰী গৈছে বিজেপি দলত বিক্ৰী যোৱা বুলি ডাইৰেক্ট কৈছোঁ কি কৰবি সঁচাটো মাত মাতাৰ কাৰণে ৰাকেশে ভয় নকৰে বুজি পাইছা যেনেকৈ আমাৰ ইয়াতে দমৰা গৰু সোমালে আমি খেদো ঠিক তেনেকৈ তোমাক খেদিছিল দমৰা গৰুৰ দৰে খেদছি বুলি কৈছে হা তই কাৰ আগত ক'বা আছে হাই ঘৰত হে চুকটোত বহি পেলাই ডাঙৰ লেকচাৰ দিলি নহ'ব চকুটোতো মেলি পেলাই পৃথিৱীখন চাওঁ পৃথিৱীখন কিমান ডাঙৰ একবাৰ চাওঁচোন ওলাই যাই চাওঁ চুকটোত বহি লেকচাৰ দিবা নাহিবি বুজি পাইছা না বাকী চুলিকেইডাল ঠিক কৰিলো দেই ভাই ইমানেই যদি তোৰ দম ফেচ টু ফেচ কবি ইগলা চুলি লাৰি চাপৰি বাজি ইগলা নকৰবি ইগলা ভাল নেকি ইগলা শুবা নাপই ৰাজনৈতিক দলত 2 টকা লৈছে লৈ পেলাই নিজৰ অকাত ভুল গা ভাই নিজৰ অকাতটো বাঢ়ি গিয়া গৈছে তই কোৰ মানুহ তোৰ অকাত কি সেই অকাতত থাকি কথা কবি ইগলা পাতলাকে হয় চাপৰিৰ দৰে মাথা জুতি বা তাতে ঘূৰিব ভাই কি মানে চাপৰি ভাল চাপৰি কিন্তু তই এটা অৱশ্যে তোমাক কৈনো কি লাভ তুমি সেইখন থালিতে অলৰেডি বমি কৰিলা যিখন থালিত খাই কিনে আজি অকণমান ডাঙৰ হৈছিলা আৰু নেক্সট আহিল এই বেতাল নিপুৰ ওপৰত মোৰ সি অলপমান কিবা কথা মাতছি এই যিখন কাইজে গেল তাতে সি কৈছি যে তই যিখন থালিত খাইছে সেইখনতে বোলে বমি কৰিছে প্ৰথম কথা হ'ল তোৰ সেই কাঁহিত অকাতেই নাই বুজি পাইছা না তোৰ সেই কাঁহিত অকাত নাই প্ৰথম কথা অকাত নাই আৰু দ্বিতীয় কথা হ'ল তই মোক কাঁহিত বমি কৰাৰ কথা কৈছা তোৰ লাজ নাই তোৰ বয়স কেইডাল হৈছে তোৰ বৰ্তমান মায়েৰে গাখীৰ খাক বমি কৰা বয়স তই হৈছে এটা বেঙুলা দি ভালকৈ পানী পোৱাই নাই বেং হোৱাই তই বেঙেই হোৱা নাই তাতেই তোৰ ইমান তুলনি তোৰ সেই কথা সহ্য কৰি মই বেঙুন লাদি এটা অলপমান পানী পাইছি না পানী পাই পেলাই জাপ পেচি গোটাই আৰু লগতে মই এই কথাটো ক্লিয়াৰ কৰি দিওঁ কাঁহিত বমি কৰাৰ কথা কৈছে হা তই যদি ডালে ডালে মই পাতে তই হৈছে কেনে যায় না জ্বলা জিত ঘিউ ঢালা মানুহ কাটা ঘাট নিমখ দিয়া মানুহ লগৰ মাজত তই কাজিয়াখন বৃদ্ধি কৰা মানুহ বাৰে বাৰে ক্লিয়াৰ কৰি আছোঁ আজি আৰু একবাৰ মই ক্লিয়াৰ কৰি দিওঁ যে বেতালৰ নাম মই না ক'ৰবাত কৈছোঁ নেকি এনেকৈ নাম ধৰি কৈছোঁ মই কৈছোঁ যে আমাৰ মিডিয়াখিনি গোটেই বিক্ৰী গৈছে ইউটিউবাৰখিনি গোটেই বিক্ৰী গৈছে বেতালে সেইটো ডাইৰেক্ট গাঁত পাতি লৈছে বহুত এনেকুৱা ক্ৰিয়েটৰো আছে বিক্ৰী যোৱা নাই মই ডাইৰেক্ট ৰিয়েলিটিটো দেখুৱাওঁ মানুহৰ সন্মুখত সঁচাটো ক'লি মই কাঁহিত বমি কৰা হ'ল নেকি ক'ৰ কি কথা ক'বা হা বানপানী কৰোণা সকলোৰে নামতে আমি সহায় কৰিব সদায় একবাৰে গৈছোঁ আৰু নেক্সট মানে সি আৰু এটা পাব্লিকৰ সন্মুখত চব কৈছি সেইটো হ'ল বানপানী যি হয় বানপানী কৰোণা মানুহক সহায় কৰা সেই কথাটো কৈছি আচলতে খাই পাত ফালা মানুহ তই এটা বুজি পাইছা না কোনে সহায় কৰা নাই অকল তই কৈছা নেকি না মই দিয়া নাই নেকি বেতাল নিপুই দিয়া নাই আজি ডিম্পু বৰুৱাই দিয়া নাই চবেই দিছি কোনোবাই ভিডিঅ' বনাইছে কোনোবাই ভিডিঅ' বনোৱা নাই সেইটো দেখুওৱা বস্তু নহয় কোৱা মানুহ কৰি পেলাই এনেকৈ দেখুৱাব লাগে নেকি সেই মানুহকেইটাই কি তোৰ সেই টোপলাটোক ৰখি আছে নেকি তই টোপলা এটা দিছে বোলে মই টোপলাটো নেদিলি এনেকৈ খাব নাপাওঁ সেই টোপলাটোক ৰখি থকা নাই চবেই সহায় কৰিছে সেইটো ক'ব লগা কথা নহয় এইগিলা আচলমান ননচেন্সৰ কথা এইগিলা কথাই নহয় কোনো কিবা সহায় কৰি পেলাই মানুহ কয় কি থাৰ্ড ক্লাছ কথা কয় হা তই সহায় কৰিছে মানুহ ক'ব না তই নিজে কিয় ক'ব লাগে আমি কি গাধাৰ পৰিচয় দিয়া বে মই কিবা এটা হেল্প কৰি পেলাই এনেকৈ সদায় গোটাই যদি 10টা ভিডিঅ'ত মই আপলোড কৰিব যাম নেকি এটা বনচা ঠিকে আছে যে তই হেল্প কৰিছে সেইটো ভিডিঅ' দি দিছে সেইটো ঠিকে আছে ক্ৰিয়েটৰ হিচাপে সেইটো ভিডিঅ' তই এতিয়া ক'ৰবাত কাজিয়া লাগছি মানুহক ইম'চনেল কৰাৰ কাৰণে তই সেইটো সোমাই দিবি হা দেখুৱাব নালাগে ৰাইজক দেখুৱাব নালাগে ৰাইজ গাধা নহয় আজিৰ ৰাইজ মূৰ্খ নহয় চবেই জানে ইমান শিক্ষাৰ অভাৱ না কি তো হ'ব আৰু বহুখিনিয়ে বকিলোঁ ইয়াৰ ওপৰত আৰু বকি থাকিব ইচ্ছা নাই কৈ দিলোঁ দুটামান পইণ্ট ক্লিয়াৰ কৰি কৈ দিলোঁ আৰু এইগিলাৰ ওপৰত মই ভিডিঅ' নবনাওঁ আৰু আপোনালোকে বেয়া নাপাব ভিডিঅ'টো বনালোঁ কাৰণ সজুৰ সীমা যেতিয়া চেৰ বনামেই দেচোন মানে গাইজ বিনা কাৰণত মই কথা কিয় শুনিম বেলেগ কথা এনেকৈ শুনিব নোৱাৰি মই কিবা ভুল কৰিছোঁ মোক কওঁ বোলে মই বিক্ৰী গৈছোঁ মোক কওঁ তই নিজে বিক্ৰী যাবি যাই মোক ব্লেম দিবি তই হা সেই নেকি তোৰ কথা হেৰিতে অকাতত থাকিবি বুজি পাইছা না তো হ'ব আৰু কামে বেয়া নাপালি হ'ল অলপমান তাক থলোঁ তো থুবা দি আছিল পাব্লিকে ধুবা দিছে বোলে তাক অলপ থুই দি চাপৰি
তো থুই দিলোঁ পাব্লিক ডিমাণ্ড কথাটো আৰু সহ্য নহয় দেই ইমান সহ্য নহয় দেই ভাই এইখিনি আছিল কাৰণ বেয়া নাপলি হ'ল আৰু তোৰ প্ৰতি মোৰ একো বেয়া ভাৱ নাই বুজি পাইছা না তই ভালকৈ কাম কৰ ভালকৈ থাক মোৰ লগত পাংগা ল'বা নাহিবি ভালকৈ থাক চিৰিয়াছলি কৈছোঁ তিতিমান ভালকৈ থাক মই কাজিয়া কৰিব কৰা মানুহ নহয় কাজিয়া মোৰ লগত নকৰবি তই নিজে মাতবি আহে মই আজি মাতছোঁ এনেকৈ মই কাৰো আগত মাতবি নাযাওঁ ভালকৈ থাক শান্তি শৃংখলা বজাই ৰাখ আৰু ক'বাৰ কিবা এইগিলা বাদ দি চাপ্ৰিমি বাদ দি মই ভালকৈ কৈছোঁ তো বাই বাই